চব ইতিহাস সাক্ষী আছে। ছোৱালীৰ লগত তৰ্ক কৰি কোনো জিকিব নোৱাৰে, না কেতিয়াবা আজিলৈকে পাৰিছে না ভৱিষ্যতে কেতিয়াবা পাৰিব। লজিক সেইটো কি বস্তু? আমি একো লজিক চজিক বুজি নাপাওঁ দেই। আমি যি ক'ম সেইটোৱে আমাৰ লজিক। আমি যেতিয়া কাজিয়া লাগোঁ ন, স্পেচিয়েলি যেতিয়া ফোনত কাজিয়া লাগোঁ, মানে চেটিং কৰি আছোঁ, এনেই কিন্তু চেটিঙৰ স্পীড ইমান স্পীড নাই, কিন্তু যেতিয়া কাজিয়া লাগোঁ হাতৰ স্পীডটো নিজে নিজে বাঢ়ি যায়। আৰু মানে কি হয়, মানে পূৰা স্পীডত আৰু একদম পূৰা টেপ 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 পূৰা একদম লিখিব পৰা হৈ যাওঁ। আৰু তাৰপিছত যেতিয়া মানে ভাবোঁ মানে ঠিক আছে এতিয়া একো নকওঁ, মনে মনে থাকোঁ, এইবাৰ কাজিয়া নালাগোঁ, কিন্তু নাই 2 মিনিট পাছত মানে খংটো মানে একদম মাথাত উঠি যায় আৰু আহি যাওঁ নিজৰ ভাষা একদম মানে নিজৰ ৰূপত আৰু ক'বলৈ আৰু যি আছে মানে একদম। তাৰপিছত মানে কি হয়, আৰু কেতিয়াবা এনেকুৱা হয় ন, পূৰা কাজিয়া লাগি আছোঁ, মেইন পইণ্টকেইটা একদম কৈ কাজিয়া লাগি আছোঁ, আৰু দেখিলোঁ এইবাৰ মই হাৰিলোঁ, মোৰ লগত আৰু পইণ্ট নাই, মোৰ এতিয়া ক'বলৈ নাই, মই নিজে মানে ভুলটো কৰিছোঁ আৰু। তাৰপিছত মানে তেতিয়া এটাই পইণ্ট আছে, ভেয়াকৈ কান্দি দিয়া, মই জিকি গ'লোঁ আৰু তেতিয়াতো আৰু মই জিকিলোঁ। তাৰপিছত আৰু এনেকুৱা হয় ন, যে কিছুমান পইণ্ট এনেকুৱা থাকে, কাজিয়া লাগিছোঁ তেতিয়া মানে পইণ্টবিলাক মনত পৰা নাই, ৰাতি যেতিয়া শুওঁ ন, ৰাতি শুই থকা টাইমত মানে মই তাক এইটো কথা ক'ব পাৰিলোঁ হয়, তাৰপিছত মোৰ লগত এইটো পইণ্ট আছিলে হয়, মই তাক ক'ব পাৰিলোঁ হয়, মানে তেতিয়া মানে ভাবি পস্তাই থাকোঁ, কিয় নক'লোঁ, এইটো ৱৰ্ড কিয় নক'লোঁ। তাৰপিছত মানে আৰু কিবা এনেকুৱা হয় ন, কাজিয়া লাগি আছোঁ, মানে পইণ্টবিলাক কৈ আছোঁ তেতিয়া পইণ্ট নাই, তেতিয়া মানে কি হয়, সেইটো টপিকটো পাহৰি গ'লোঁ। 5 বছৰ আগত, 4 বছৰ আগত, 2 বছৰ আগত কি হৈছিলে সেইবিলাক মনত পেলাই কাজিয়া লাগি থাকোঁ। তুমি এইটো কৰিছিলা, এইটো হয়, তুমি এনেকুৱা আছিলা, তুমি এনেকৈ কৈছিলা, এইটো হৈছিলে, সেইটো হৈছিলে, মানে কি ক'ব আৰু। সেইকাৰণে কৈছোঁ মই, মানে ছোৱালীৰ লগত তৰ্ক কৰি কোনো জিকিব পৰা নাই। অলপ প্ৰয়োজন খুৱাই দিলে যদি এজন মানুহৰ হজম হৈ যাব পাৰে, কিন্তু ছোৱালীৰ লগত জিকিব পাৰে সেইটো কেতিয়াও সম্ভৱ নহয়, হয় নাই ক'বচোন দেই ৰাইজ।